ইছলামত হজৰত মহম্মদৰ জন্ম আৰু মৃত্যু দিৱস পালন কৰা উচিত নহয়। ইছলামত জন্ম আৰু মৃত্যু দিৱস বোলা একো প্ৰসংগ নাই। নবীৰ জন্ম বাৰ্ষিক হিচাপে এটা দিন পালন কৰা ইছলামত নাই। জন্ম দিৱস হিচাপে এটা দিন পালন কৰা জায়েজ নহয়। মিলাদুন নবী বোলা কোনো কথা ইছলামত নাই। মিলাদুন নবীৰ নামত একাংশই চিঞৰ বাখৰ কৰে। আচলতে ইবাদত কৰিবলৈ কোনো নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাই। উলামা কাউন্সিলৰ অৱসৰ সভাপতিৰ এই মন্তব্য। আচলতে বাৰ্থডে ডেথ ডে এইবোৰ ইছলামৰ কোনো ধৰণৰ প্ৰাসংগিকতা নাই। এনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে বাৰ্থডে বা ডেথ ডেট এনেকুৱা ধৰণৰ কোনো ধৰণৰ আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্ম বাৰ্ষিকী হিচাপত এনেকুৱা ধৰণৰ ইছলামত পতা শুদ্ধ নহয়। কিন্তু আপোনাক দোৱা আৰাধনা কৰা বা নফল ইবাদত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা নাই। আপোনাৰ এদিন নহয়, সদায় আপুনি কৰি থাকক। সদায় আপুনি আল্লাহৰ নবীৰ আৰাধনা, আল্লাহৰ নবীৰ শানত আপুনি দৰুদ পাঠ কৰি আল্লাহৰ 2 ৰাকাত নামাজ পঢ়ি আল্লাহৰ পবিত্ৰ বাণী কোৰআন তেলাৱত কৰি আল্লাহৰ ওচৰত দোৱা কৰক। এইটো সদায়ৰ কাৰণে প্ৰযোজ্য। এইটো নিৰ্দিষ্ট এটা দিনৰ কাৰণে এনেধৰণৰ আয়োজন কৰি খুব এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰা। আনহাতেদি একাংশ মানুহে আমি দেখিছোঁ যে মিলাদুন নবীৰ নামত যিসকলে নামাজো নপঢ়ে বা আল্লাহৰ মহান হুকুমসমূহ আদায় নকৰে, আল্লাহৰ যি পাঞ্জাগানা নামাজ আছে, পাঞ্জাগানা নামাজ সকলোৰে ওপৰত ফৰজ। দুখীয়া কক, ধনী কক, লেঙেৰা কক, কণা কক, সকলোৰে ওপৰত ফৰজ। কিন্তু তাকে নকৰি একাংশ মানুহে কেৱল মিলাদুন নবী এক চিঞৰ বাখৰ হুলস্থুলীয়া পৰিৱেশ কৰা এনেধৰণৰ যিটো নেকি মানসিকতা, এই মানসিকতা প্ৰকৃতাৰ্থে ইছলামত শুদ্ধ নহয়। ইছলামত আপুনি আল্লাহৰ নবীৰ শানতেই হওক বা বিভিন্ন ভাল কাম আপুনি সদায় কৰক, সদায় জায়েজ আছে।